আমাৰ বহুত কৰ্মচাৰী আপত্তি কৰে যে দৰমহা এইবাৰ বঢ়াই নাই, দৰমহা কেতিয়া বাঢ়িব বা এইটো বছৰ দৰমহা নাবাঢ়িলে। তো এনেকুৱা ধৰণৰ আলোচনা বা প্ৰশ্ন কৰ্মচাৰীসকলৰ মুখত শুনা যায় বা আমাৰ বিভিন্ন মানুহে আলোচনা কৰে। এতিয়া সেইকাৰণে আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম এজন কৰ্মচাৰীৰ দৰমহা বছৰত কিমানবাৰ বাঢ়ে। মই কিমান টকা বাঢ়ে সেইটো আলোচনা নকৰোঁ, আলোচনা কৰিম যে কিমানবাৰ বাঢ়ে। গতিকে সকলোকে ৱেলকাম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। আৰু যিসকলে চেনেলটো নতুনকৈ চোৱা আৰম্ভ কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে এনেকুৱা কৰ্মচাৰীৰ লগত জড়িত বিষয়ৰ ওপৰত বা শিক্ষক নিযুক্তিৰ লগত জড়িত বিষয়ৰ ওপৰত ভিডিঅ' পাই থাকে। তো আহক এতিয়া আজিৰ বিষয়টো আলোচনা কৰোঁ। বিশেষকৈ আমাৰ অসমত কৰ্মচাৰীসকলৰ দৰমহাৰ কথা যদি আমি চাবলৈ যাওঁ, যদি হিচাপ কৰি চোৱা যায় এজন কৰ্মচাৰীৰ বছৰত 3বাৰ দৰমহা বাঢ়ে। 3বাৰ কেতিয়া কেতিয়া বাঢ়ে মই আপোনালোকক কৈ আছোঁ। প্ৰথমতে যেতিয়া আমাৰ বছৰ আৰম্ভ হয়, আৰু বছৰ আৰম্ভ হ'লে এপ্ৰিল বা মাৰ্চ মাহত চৰকাৰে এটা ডিএ ঘোষণা কৰে, যিটো ডিএ ইফেক্টিভ হয় জানুৱাৰীৰ 1 তাৰিখৰ পৰা। আৰু যেতিয়া ডিএ ইফেক্টিভ কৰে চৰকাৰে, ডিএ ঘোষণা কৰে, তেতিয়া কৰ্মচাৰীসকলৰ দৰমহা অকণমান বাঢ়ি যায়। যিসকল নতুনকৈ সোমোৱা তেওঁলোকৰ অকণমান কমকৈ বাঢ়ে, যিসকল ছিনিয়ৰ বা পুৰণা এমপ্লয়ী তেওঁলোকৰ অলপ বেছিকৈ বাঢ়ে। কিন্তু মাৰ্চ বা এপ্ৰিল মাহত দৰমহা এবাৰ বাঢ়ে। তাৰপিছত এনেকৈ আহি যেতিয়া জুলাই মাহ পৰে, জুলাই মাহত সকলো কৰ্মচাৰীৰ ইনক্ৰিমেণ্ট হয়। যিবিলাক নতুন কৰ্মচাৰী তেওঁলোকৰ কমকৈ বাঢ়ে, আৰু যিবিলাক পুৰণা কৰ্মচাৰী তেওঁলোকৰ ক্ষেত্ৰত ইনক্ৰিমেণ্টৰ প্ৰভাৱটো অলপ ডাঙৰকৈ পৰে। তো জুলাই মাহতো চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বাঢ়ে, আৰু সেই বৰ্ধিত দৰমহা তেওঁলোকে পায় আগষ্ট মাহত। গতিকে দুবাৰ হ'ল। আৰু এবাৰ দৰমহা বাঢ়ে বছৰৰ শেষৰ ফালে, এটা বছৰৰ অক্টোবৰ মাহত নাইবা নৱেম্বৰ মাহত। সেইখিনি সময়তো এজন কৰ্মচাৰীৰ দৰমহা বাঢ়ে, কাৰণ কিয় সেইখিনি সময়তো চৰকাৰে এটা ডিএ ঘোষণা কৰে, আৰু সেই ডিএটো ইফেক্টিভ হয় 1 জুলাইৰ পৰা। 1 জুলাইৰ পৰা যিটো ডিএ ইফেক্টিভ হয় সেইটো চৰকাৰে কেতিয়াবা অক্টোবৰ মাহত দুৰ্গা পূজাৰ সময়ত ঘোষণা কৰে, বা দেৱালীৰ সময়ত নৱেম্বৰ মাহত ঘোষণা কৰে। গতিকে এই অক্টোবৰ নৱেম্বৰ এই চোৱা সময়তো কৰ্মচাৰীসকলৰ দৰমহা বাঢ়ে। গতিকে আমি যদি টোটেল কৰি চাওঁ, এজন কৰ্মচাৰীৰ দৰমহা বাঢ়ে বছৰত 3বাৰ সাধাৰণতে। আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় কিছুমান কৰ্মচাৰীৰ দৰমহা 4বাৰো বাঢ়ি যায়। কেনেকৈ বাঢ়ি যায় মই কৈ আছোঁ। ধৰক কোনোবা এজন কৰ্মচাৰীয়ে 2025 চনত 10 বছৰ কমপ্লিট কৰিছে চাকৰিত, বা কোনোবা এজন কৰ্মচাৰীয়ে 20 বছৰ কমপ্লিট কৰিছে, বা কোনোবা এজনে 30 বছৰ কমপ্লিট কৰিছে। গতিকে তেওঁ যে এই 10 বছৰ 20 বছৰ বা 30 বছৰ কমপ্লিট কৰে, তেতিয়া চৰকাৰে সেইসকল কৰ্মচাৰীক এটা ইনক্ৰিমেণ্ট দিয়ে। গতিকে এই ইনক্ৰিমেণ্টৰ কাৰণে তেওঁলোকৰ দৰমহা অকণ বাঢ়ি যায়। অৰ্থাৎ কেতিয়াবা কেতিয়াবা এজন কৰ্মচাৰীয়ে এটা বছৰত 4বাৰো বৰ্ধিত দৰমহা তেওঁ লাভ কৰিব পাৰে, বা তেওঁৰ দৰমহা 4বাৰ বাঢ়িব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আলোচনা কৰিলোঁ, কাৰণ কিয় আমাৰ সকলোৰে মনত এটা প্ৰশ্ন আহি থাকে যে কৰ্মচাৰীসকলৰ দৰমহা কেতিয়া বাঢ়ে বা বছৰত কিমান বাঢ়ে। আৰু আমাৰ সমাজতো ভাবে যে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা চৰকাৰে মাহে মাহে বঢ়াই বুলিও ভাবে কিছুমানে, বা কিছুমানে ভাবে যে বছৰে বছৰে বঢ়ায়। কিন্তু ক্লিয়াৰলি যদি আমি চাবলৈ যাওঁ, এজন কৰ্মচাৰীৰ দৰমহা বছৰত 3বাৰ, কেতিয়াবা কেতিয়াবা স্পেচিয়েল কেছ কিছুমানত 4বাৰ বাঢ়ে। গতিকে আশা কৰিছোঁ ভিডিঅ'টোৰ কথাখিনি আপোনালোকৰ ভাল লাগিছে, বা অনুমান কৰিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ, আৰু হয়তো বহুতৰ ক্লিয়াৰ হৈছে যে এজন কৰ্মচাৰীৰ দৰমহা কিমান বাঢ়ে বা বছৰত কেইবাৰ বাঢ়ে। গতিকে নেক্সট ভিডিঅ'ত কৰ্মচাৰীসকলৰ লগত জড়িত আৰু এটা বিষয় লৈ আনিম। চেনেলটো চাই থাকিব। আৰু যদি আপোনালোকে কোনোবা বিষয়ত কিবা এটা বিষয়ত কৰ্মচাৰীসকলৰ লগত জড়িত বিষয়ত যদি ভিডিঅ' বনোৱাটো বিচাৰে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব কোনটো টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে।
তো পুনৰ লগ পাম, ভালে থাকিব, থেংক ইউ।